ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণী পৰিৱেশ পাঠ্যপুথি আমাৰ চৌপাশৰ পৰিৱেশ এই পাঠ্যপুথিখনৰ পাঠ ৯ অসমৰ প্ৰাকৃতিক সম্পদ এই পাঠটি তোমালোকক মই বুজাই দিয়াৰ লগতে ইয়াৰ যিমানবিলাক পাঠভিত্তিক ক্ৰিয়াকলাপ আছে সকলোবিলাক কৰি দিব চেষ্টা কৰিছোঁ। গতিকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। অসমৰ প্ৰাকৃতিক সম্পদ। প্ৰথমতে পাঠটোৰ আৰম্ভণিতে এখন ছবি দিছে আৰু কৈছে যে ওপৰৰ ছবিখনলৈ চোৱাচোন। এই ছবিখনলৈ চাবলৈ কৈছে। ছবিখনত পাহাৰ, আমি পাহাৰ দেখিছোঁ, এইটো পাহাৰ। নদ নদী, এখন নদী। মাটি দেখিছা, শিল বালি দেখিবলৈ পাইছোঁ আমি। গছ গছনি, চাৰিওফালে আমি গছ গছনি সেউজ পৰিৱেশ দেখিবলৈ পাইছোঁ। প্ৰাণী মহ দেখিছোঁ, হয়নে? চৰাই চিৰিকটি দেখিবলৈ পাইছোঁ আমি আদি দেখুওৱা হৈছে বুলি কৈছে। এই সকলোবোৰে প্ৰকৃতিৰ একোবিধ সম্পদ। আমি যে দেখিছোঁ ছবিখনত, এই প্ৰত্যেকেই একোবিধ সম্পদ বুলি কৈছে। এই প্ৰাকৃতিক সম্পদবোৰৰ পৰা আমি খাদ্য, বস্ত্ৰ, বাসস্থান আৰু আমাৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ আহৰণ কৰোঁ। আমি এই যে প্ৰাকৃতিক সম্পদবোৰ দেখিছোঁ, এই প্ৰাকৃতিক সম্পদবোৰৰ পৰানো আমি কি পাওঁ? খাদ্য পাওঁ, বস্ত্ৰ মানে কাপোৰ, বাসস্থান থাকিবলৈ আমি ঠাইও পাওঁ, আৰু আমাৰ দৈনন্দিন জীৱনৰ সামগ্ৰীসমূহ আহৰণ কৰোঁ। আমাৰ দৈনন্দিন জীৱনত যিবিলাক বস্তু দৰকাৰ হয় সেইবিলাকো আমি আহৰণ কৰোঁ। এতিয়া প্ৰাকৃতিক সম্পদসমূহ প্ৰধানকৈ চাৰিটা ভাগত ভগাব পাৰি গৈছে। প্ৰাকৃতিক সম্পদসমূহ চাৰিটা ভাগত ভগাব পাৰি। ১ বনজ সম্পদ, ২ জলজ সম্পদ, ৩ খনিজ সম্পদ আৰু ৪ কৃষিজাত সম্পদ। আমি প্ৰাকৃতিক সম্পদসমূহ কেইটা ভাগত ভাগ কৰিব পাৰোঁ? চাৰিটা ভাগত ভাগ কৰিব পাৰোঁ। বনজ সম্পদ, জলজ সম্পদ, জলজ মানে পানীত পোৱা, খনিজ সম্পদ মাটিৰ তলৰ পৰা আমি যিবিলাক সম্পদ পাওঁ খনিজ সম্পদ বুলি কোৱা হয়, আৰু কৃষিজাত সম্পদ আমি কৃষি কৰ্মৰ জৰিয়তে যিবিলাক সম্পদ আহৰণ কৰোঁ সেইবিলাকৰ কথা কৈছে কৃষিজাত সম্পদ। এতিয়া প্ৰাকৃতিক সম্পদসমূহ প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা দেখা পালোঁ? চাৰিটা ভাগত। বনজ সম্পদ, জলজ সম্পদ, খনিজ সম্পদ আৰু কৃষিজাত সম্পদ। তোমালোকে এইকেইটা মনত ৰাখিবা। ওপৰত উল্লেখ কৰা লিখো আহা বুলি কৈছে। ওপৰত উল্লেখ কৰা সম্পদবোৰ উপৰি তুমি জনা আন সম্পদৰ নাম। এই সম্পদবোৰৰ উপৰি তুমি কি সম্পদৰ নাম জানা তোমালোকে ঘৰত নিজে লিখিবলৈ যত্ন কৰিবা। এতিয়া আহিছোঁ বনজ সম্পদ। আমি যে প্ৰাকৃতিক সম্পদসমূহৰ চাৰিটা ভাগ পালোঁ, তাৰে প্ৰথমটো বনজ সম্পদৰ বিষয়ে দিছে। অসমৰ হাবিত বহুতো মূল্যৱান গছ গছনি, ঘাঁহ বন, চৰাই চিৰিকটি, বন্যপ্ৰাণী আদি পোৱা যায়। এইবোৰে হৈছে আমাৰ বনজ সম্পদ। আমি অসমৰ হাবিত যিবিলাক গছ গছনি, ঘাঁহ বন, চৰাই চিৰিকটি, বন্যপ্ৰাণী আদি পাওঁ, এইবোৰে হৈছে আমাৰ বনজ সম্পদ বুলি কৈছে। অসমৰ হাবিত পোৱা মূল্যৱান গছসমূহৰ ভিতৰত শাল, চেগুন, গমাৰি, শিখু, আজাৰ, হুলুং, বনচম, তিতাচপা আদি প্ৰধান। অসমৰ হাবিত পোৱা মূল্যৱান গছসমূহৰ ভিতৰত কোনবিলাক কৈছে? শাল, চেগুন, গমাৰি, শিখু, আজাৰ, হুলুং, বনচুম, তিতাচপা আদি। এইবিলাক অসমৰ হাবিত পোৱা মূল্যৱান কাঠ, বাঁহ, বেত আদিৰে আমাৰ প্ৰয়োজনীয় বিভিন্ন ধৰণৰ আচবাব, সা সৰঞ্জাম আদি তৈয়াৰ কৰি ল'ব পাৰোঁ। অসমৰ বনাঞ্চলত বহুতো ঔষধি গছ গছনি আছে। অসমৰ আমি বনাঞ্চলত বিভিন্ন ধৰণৰ ঔষধি গছো পাওঁ বুলি কৈছে। ক্ৰিয়াকলাপ ১টো দিছে, তোমাৰ চৌপাশে পোৱা ঔষধি উদ্ভিদৰ নাম লিখি এখন তালিকা প্ৰস্তুত কৰা। তোমাৰ চৌপাশেনো কি ঔষধি উদ্ভিদ পোৱা তাৰ নাম লিখি এখন তালিকা প্ৰস্তুত কৰা। মই লিখি দিছোঁ তোমালোকক। আমাৰ আশে পাশে থকা, আমাৰ চৌপাশে পোৱা কিছুমান ঔষধি উদ্ভিদ হ'ল মানিমুনি, ভেদাইলতা, নৰসিংহ, মচন্দৰী আৰু কিছুমান তোমালোকৰ ঘৰৰ দোৰোণ বন। এইবিলাক হৈছে কিছুমান ঔষধি উদ্ভিদৰ নাম। তোমালোকে আৰু কি পোৱা লিখিবলৈ লিখি এখন তালিকা প্ৰস্তুত কৰিবলৈ চেষ্টা কৰোঁ। মই 4টা লিখিয়ে দিলোঁ। এতিয়া কৈছে অসমৰ বনাঞ্চল বহুসংখ্যক পক্ষীৰ বাসভূমি, যেনে ভাটৌ, মইনা। পক্ষী মানে চৰাইৰ কথা কৈছে। কি চৰাই? যেনে ভাটৌ, মইনা, শগুন, ফেঁচা, ময়ূৰ, দেওহাঁহ, ধনেশ আদি। দেওহাঁহ অসমৰ ৰাজ্যিক পক্ষী। অসমৰ ৰাজ্যিক পক্ষীবিধৰ নাম কি দিয়া হ'লে? দেওহাঁহ। অসমৰ এটা খৰ্গ থকা গড় পৃথিৱী বিখ্যাত। অসমৰ যি এটা খৰ্গ থকা গড় আছে ই পৃথিৱী বিখ্যাত বুলি কৈছে।
ঢেকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, হৰিণা, বন গাহৰি, ভালুক, বনৰীয়া মহ, শিয়াল, হলৌ বান্দৰ, সোণালী বান্দৰ আদি আমাৰ ৰাজ্যৰ আপুৰুগীয়া প্ৰাণী। আমাৰ ৰাজ্যৰ অসমখনৰ আপুৰুগীয়া প্ৰাণীৰ নাম ক'বলৈ গ'লে আমি ঢেকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, হৰিণা, বন গাহৰি, ভালুক, বনৰীয়া মহ, শিয়াল, হলৌ বান্দৰ, সোণালী বান্দৰ আদি কথা ক'ব লাগিব। মানুহে যধে মধে হাবি বন ধ্বংস কৰাৰ ফলত কিছুমান প্ৰাণী যেনে এটা খৰ্গৰ গড়, নল গাহৰি, বনৰীয়া মহ, লাজুকী বান্দৰ, সোণালী বান্দৰ, দেওহাঁহ, হাইঠা, কাছ আদি ক্ৰমে কমি আহিছে। আমাৰ মানুহৰ কিছু কাৰ্যকলাপ যেনে যধে মধে হাবি বন ধ্বংস কৰাৰ ফলত কিছুমান প্ৰাণী এই যেনে এটা খৰ্গৰ গড় আদি, নল গাহৰি আদি নাইকিয়া হৈ গৈছে বুলি কৈছে। অসমত কিছুমান বিশেষ গছ গছনি, চৰাই চিৰিকটি আৰু প্ৰাণী সংৰক্ষণৰ বাবে 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে তেতিয়াহ'লে 7খন। এই ৰাষ্ট্ৰীয় উদ্যান কেইখন হ'ল কাজিৰঙা, মানাহ, ডিব্ৰু-চৈখোৱা, দিহিং পাটকাই, ৰায়মনা, নামেৰি আৰু ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান। এইখন ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানখন ওৰাঙত আছে। ইয়াৰ উপৰি অসমত বহুকেইখন অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চল আৰু পক্ষী উদ্যান আছে। বনজ সম্পদক ভিত্তি কৰি অসমত বহুতো উদ্যোগ গঢ়ি উঠিছে কৈছে। আমাৰ বনজ সম্পদ, আমাৰ যিবিলাক আমি বনজ সম্পদ পাওঁ, সেই বনজ সম্পদবোৰৰ ওপৰত ভিত্তি কৰি অসমত বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰী অৰ্থাৎ উদ্যোগ গঢ়ি উঠিছে বুলি কৈছে। এইটো কৈছে প্ৰকল্প এটা দিছে তোমালোকক, অসমত পোৱা কেইবিধমান বনৰীয়া প্ৰাণী আৰু পক্ষীৰ ছবি সংগ্ৰহ কৰি এলবাম এটা প্ৰস্তুত কৰে। অসমত পোৱা বনৰীয়া প্ৰাণী তোমালোকে হাতী, গঁড়, এশিঙীয়া গঁড়, বনৰীয়া গাহৰি, তাৰপিছত ঢেকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, হলৌ বান্দৰ বা এনেধৰণৰ বিভিন্ন ধৰণৰ যিবিলাক বনৰীয়া প্ৰাণী পোৱা, সেই বনৰীয়া প্ৰাণীবিলাকৰ এখন বেলেগকৈ ফটোবিলাক সংগ্ৰহ কৰিবা, সংগ্ৰহ কৰি তাত আঠা লগাই এলবাম প্ৰস্তুত কৰিবা। আকৌ বিভিন্ন ধৰণৰ চৰাই তোমালোকে দেখিছা, সেই চৰাইবিলাকৰ ছবিও সংগ্ৰহ কৰি এখন এলবাম প্ৰস্তুত কৰিবা। এইটো তোমালোকে নিজেই কৰিবা। জানি লওঁ আহা, আমাক এটা কথা জানিব দিছে। তোমালোকে যাদৱ পায়েঙৰ নাম শুনিছা, নিশ্চয় শুনিছা। যাদৱ পায়েঙৰ যি মোলাই কাঠনি নামৰ এখন অভয়াৰণ্য নিজৰ জৰিয়তে নিজেই গছ ৰুই যি মোলাই কাঠনি সৃষ্টি কৰিছে, সেয়া তেওঁ এজন বৰ্তমান পৃথিৱী বিখ্যাত মানুহ। তেওঁৰ যি মহান কৰ্ম, সেই মহান কৰ্মৰ কাৰণে তেওঁ পদ্মশ্ৰী সন্মানো পাইছে। আমি সেই মানুহজনৰ বিষয়ে অলপ জানিম। ইয়াত দিছে, চাওঁচোন কি বুলি দিছে। প্ৰকৃতিক ভাল পোৱা আমাৰ মাজৰ এজন বিখ্যাত ব্যক্তি হ'ল অৰণ্য মানৱ যাদৱ পায়েং। 2012 চনৰ 22 এপ্ৰিলৰ ধৰিত্ৰী দিৱসৰ দিনা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেখেতক ভাৰতৰ অৰণ্য মানৱ ফৰেষ্টমেন অৱ ইণ্ডিয়া খ্যাতিৰে বিভূষিত কৰে। তেওঁক কিমান চনত 2012 চনত কি কৰিছিলে, ধৰিত্ৰী দিৱসৰ দিনা 22 এপ্ৰিলত আমি ধৰিত্ৰী দিৱস পালন কৰোঁ। সেই ধৰিত্ৰী দিৱসৰ দিনাখনেই জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেখেতক কি দিছিলে, অৰণ্য মানৱ খ্যাতিৰে বিভূষিত কৰে। প্ৰকৃতিৰ সুৰক্ষাৰ বাবে কৰা মহান কামৰ বাবে ভাৰত চৰকাৰে তেওঁক 2015 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। তেওঁ প্ৰকৃতিক সুৰক্ষা, নেচাৰটোক কেনেধৰণে সুৰক্ষা দিব পাৰে, সেই মহান কামৰ বাবে ভাৰত চৰকাৰে তেওঁক কি কৰিছিলে, 2015 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। তথ্য সূত্ৰটো ক'ৰ পৰা লৈছে, এইটো ৰাষ্ট্ৰীয় উদ্যান অসম ৰাজ্যিক পৰ্টেলৰ পৰা লৈছে উৎস। এই যে আমাক এই চ'ৰ্চটো দিছে, ক'ৰ পৰা লৈছে, http://assam.gov.in, এইটো ইয়াৰ পৰা আমি এইকেইটাৰ পৰাই তেখেতৰ বিষয়ে এই উৎসকেইটা সংগ্ৰহ কৰিছে আৰু আমাক জানিবলৈ দিছে। তাৰপিছত আহিছোঁ আমি জল সম্পদ। আমি দুটা কি সম্পদৰ বিষয়ে গম পালোঁ। আমি প্ৰথমতে বনজ সম্পদৰ বিষয়ে জানিলোঁ, এতিয়া আহিম জল সম্পদৰ বিষয়ে জানিবলৈ। জল সম্পদ মানে পানীৰ লগত জড়িত নহ'ব জানো? জল মানে পানী নহয় জানো? অসমত বহুতো নৈ, উপনৈ, খাল বিল আদি জলাশয় আছে। জলাশয়বোৰ
আৰু তাত থকা সকলো প্ৰাণীয়ে হ'ল জলসম্পদ। এতিয়া জলসম্পদ বুলি ক'লে জলাশয়সমূহ আৰু তাত যিবিলাক প্ৰাণী আছে এই সকলো প্ৰাণী আৰু নদ হ্ৰদ নদ নদী এই সকলোবিলাকক লৈয়ে হৈছে জলসম্পদ। অসমৰ নৈ উপনৈসমূহত জাহাজ ঘাট আৰু ফেৰীঘাট আদি জল পৰিবহণ ব্যৱস্থা গঢ়ি উঠিছে। আমাৰ অসমৰ যিবিলাক নৈ উপনৈ আছে এইসমূহ নৈ উপনৈসমূহত জাহাজ ঘাট আৰু ফেৰীঘাট আদি জল পৰিবহণ ব্যৱস্থা গঢ়ি উঠিছে গৈছে। নদী দাঁতিকাষৰীয়া অঞ্চলবোৰ খেতিৰ বাবে উপযোগী। নদী যিবিলাক দাঁতিকাষৰীয়া অঞ্চল তাৰ কাষতে লাগি থকা যিবিলাক অঞ্চল আছে সেই অঞ্চলবিলাক খেতিৰ বাবে উপযোগী। নদী বা জলাশয়ৰ পৰা শস্য পথাৰলৈ পানী যোগান ধৰা হয়। এই নদী বা জলাশয় যিবিলাক আছে সেই অঞ্চলৰ পৰা শস্য পথাৰলৈ কি যোগান ধৰা হয়? পানী যোগান ধৰা হয়। নৈ উপনৈসমূহৰ বালি শিল আদিয়ে ঘৰ দুৱাৰ ৰাস্তা ঘাট আদি নিৰ্মাণ কৰা হয়। নৈৰ পানী শোধন কৰি কি কৰা হয়? খোৱাৰ উপযোগী কৰি লোৱা হয়। নৈৰ পানী শোধন কৰি আমি খাবৰ কাৰণে উপযোগীও কৰি লওঁ। নৈ উপনৈসমূহৰ উপৰি আমাৰ ৰাজ্যখন অসংখ্য খাল বিল পুখুৰী আদি জলাশয়েৰে ভৰা। দীপৰ বিল, তোমালোকে দীপৰ বিলৰ নাম শুনিছা, চান্দুবি বিল, চামগুৰি বিল আদি অসমৰ কেইখনমান উল্লেখযোগ্য জলাশয়। অসমৰ কেইখনমান উল্লেখযোগ্য জলাশয়ৰ নাম লিখা বুলি ক'লে আমি এই জলাশয় কেইটাৰ নাম লিখিব পাৰোঁ। শিশু অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী। অসমৰ ৰাজ্যিক জলচৰ প্ৰাণীটো কি? তেতিয়াহ'লে শিশু। লিখো আহা। অসমৰ নৈ বিল পুখুৰী আদিত বিভিন্ন ধৰণৰ জলচৰ প্ৰাণী পোৱা যায়। অসমৰ আমাৰ নৈ বিল যিমান আছে তাত বিভিন্ন ধৰণৰ আমি জলচৰ প্ৰাণী পাওঁ। তুমি জনা কিছুমান জলচৰ প্ৰাণী নাম লিখা। তুমি জনা জলচৰ প্ৰাণী কি কি হ'ব পাৰে? ঘৰিয়াল, কাছ, এনেধৰণে বিভিন্ন ধৰণৰ মাছ, শিশু এইবিলাকৰ নাম তোমালোকে লিখিব পাৰা। তোমালোকে জলচৰ প্ৰাণীৰ নাম তোমালোকে জানাই। এতিয়া তোমালোকে নোটবুকত অকল কি কি নাম জানা তাৰ এখন তালিকা প্ৰস্তুত কৰিবা। এতিয়া আহিছোঁ জলসম্পদৰ আমি জানিলো, বনজ সম্পদ জানিলো। এইবাৰ আহিছোঁ আমি খনিজ সম্পদলৈ। ভূগৰ্ভত প্ৰাকৃতিকভাৱে পোৱা খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল আদি হৈছে খনিজ সম্পদ। এতিয়া খনিজ সম্পদবিলাকনো কোনবিলাক? ভূগৰ্ভত প্ৰাকৃতিকভাৱে পোৱা প্ৰকৃতিৰ পৰা পোৱা খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল আদি হৈছে খনিজ সম্পদ। অসমৰ খনিজ সম্পদসমূহৰ ভিতৰত কয়লা অন্যতম। আমাৰ অসমত যিমান খনিজ সম্পদ পায় সেই খনিজ সম্পদসমূহৰ ভিতৰত কয়লা অন্যতম বুলি কৈছে। অসমৰ মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ আদিত কয়লা পোৱা যায়। আমি অসমৰ কোন কোন ঠাইত কয়লা পোৱা যায় বুলি ক'লে ক'ম? মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ। কাৰ্বি পাহাৰৰ কয়লাজান, শিলভেটা আদিত উৎকৃষ্টমানৰ কয়লা পোৱা যায়। আমাৰ কাৰ্বি পাহাৰৰ কয়লাজানৰ শিলভেটাটো আমি উৎকৃষ্টমানৰ কয়লা পাওঁ। খাৰুৱা তেল শোধন কৰি পেট্ৰল, ডিজেল, কেৰাচিন, নেফথেলিন, মম আদি প্ৰস্তুত কৰা হয়। আমি খাৰুৱা তেল শোধন কৰি কি প্ৰস্তুত কৰিব পাৰোঁ তেতিয়াহ'লে? পেট্ৰল, ডিজেল, কেৰাচিন, নেফথেলিন, মম আদি প্ৰস্তুত কৰোঁ। অসমৰ ডিগবৈ, গুৱাহাটীৰ নুনমাটি, বৰ্তমান চিৰাং জিলাৰ ঢালিগাঁও জিলা আৰু গোলাঘাটৰ নুমলীগড়ত তেল শোধনাগাৰ আছে। তেল শোধনাগাৰ ক'ত আছে? আমাক দিছে। খাৰুৱা তেলৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে এখন চহকী ৰাজ্য। আমি এই খাৰুৱা তেলৰ ক্ষেত্ৰত অসমখন ভাৰতৰ যিমান কেইখন ৰাজ্য আছে সেই ৰাজ্যবিলাকৰ ভিতৰত অসমখন এখন অন্যতম ৰাজ্য। সেয়েহে অসমক পনীয়াখনৰ ৰাজ্য বুলি কোৱা হয়। কি কাৰণে অসমক মানে? খাৰুৱা তেলৰ কাৰণে অসমক পনীয়াখনৰ ৰাজ্য বুলি কোৱা হয়। কয়লা খাৰুৱা তেলৰ ভিতৰত পিছতে আৰু এবিধ আমাৰ খনিজ সম্পদ আছে চূণশিল। চূণশিল অসমৰ আন এবিধ খনিজ সম্পদ। ডিমা হাছাও জিলাৰ উমৰাংচু আৰু কাৰ্বি আংলং জিলাৰ কয়লাজান আৰু দিলাই পাহাৰত চূণশিল পোৱা যায়। এতিয়া চূণশিল ক'ত ক'ত পায় তেতিয়াহ'লে? ডিমা হাছাও জিলাৰ উমৰাংচু আৰু কাৰ্বি আংলং জিলাৰ কয়লাজানত আমি কয়লাজান আৰু দিলাই পাহাৰত চূণশিল পাওঁ। চিমেণ্ট বা বিলাতী মাটি প্ৰস্তুত কৰিবলৈ আমি যিটো চিমেণ্ট বুলি কওঁ, অসমীয়াত বিলাতী মাটি বুলি কোৱা হয়, সেই চূণশিল ব্যৱহাৰ কৰোঁ। চূণশিলৰ পৰা চক পেঞ্চিল, দাঁত ঘঁহা দ্ৰব্য, ৰং আদি প্ৰস্তুত কৰা হয়। এতিয়া চূণশিলৰ পৰা কি কি প্ৰস্তুত কৰা হয় আমি জানিলোঁ। তাৰপিছত এতিয়া আমি এতিয়া খনিজ সম্পদৰ বিষয়ে অসমৰ কি কিনো খনিজ সম্পদ আছে তাৰ বিষয়ে আমি চমু আভাস পাইছোঁ। এতিয়া ক্ৰিয়াকলাপ 2টোত দিছে তালিকাখনত দিয়া কাৰ্যবোৰ কৰিবলৈ কি কি ইন্ধনৰ প্ৰয়োজন হয় লিখা। মই লিখি দিছোঁ কাৰ্য আৰু প্ৰয়োজনীয় ইন্ধন। গাড়ী মটৰ চলাবলৈ আমি কি ব্যৱহাৰ কৰোঁ? পেট্ৰল, ডিজেল, বিদ্যুৎ।
গেছ ষ্টভ চলাবলৈ LPG গেছ, কল কাৰখানা চলাবলৈ বিদ্যুৎ শক্তি, ডিজেল, প্ৰাকৃতিক গেছ, কয়লা। আমি এতিয়া কি কি সম্পদৰ বিষয়ে গম পালো এতিয়ালৈকে? প্ৰথমতে পালো বনজ সম্পদ, জলজ সম্পদ আৰু খনিজ সম্পদ। এতিয়া আহিছো কৃষিজাত সম্পদ। কৃষিজাত সম্পদনো কি? অসমৰ মাটি সাৰুৱা আৰু কৃষিৰ বাবে উপযোগী। ইয়াত নানাবিধ শস্য, শাক পাচলি আৰু ফল মূলৰ খেতি কৰা হয়। খেতিৰ পৰা আহৰণ কৰা এই সকলোবোৰে হৈছে কৃষিজাত সম্পদ। খেতিৰ পৰা যিবিলাক আমি সম্পদ আহৰণ কৰো, সেই যিবিলাক আহৰণ কৰো আমি খেতি কৰি, সেইবিলাকে হৈছে কৃষিজাত সম্পদ। গ্ৰীষ্মকালত অসমত যথেষ্ট পৰিমাণে বৰষুণ হয়। এই সময়ত ধান, মৰাপাট, লাও, জিকা, ভোল, কোমোৰা আদি খেতি কৰা হয়। আনহাতে শীতকালত বৰষুণ কম হোৱাৰ বাবে ঘেঁহু, গোমধান, সৰিয়হ, আলু, ফুলকবি, বন্ধাকবি, গাজৰ, নেমু, বিন আদিৰ খেতি কৰা হয়। অসমত মাটিকঁঠাল, কুঁহিয়াৰ, মধুৰিআম, লিচু, কল, কমলা আদি ফল মূলৰ খেতিৰ উপৰি মাছজাতীয় শস্য, বিভিন্ন প্ৰকাৰৰ শাক, তামোল পাণ আদিৰো খেতি কৰা হয়। অসমত কি কি খেতি কৰা হয় আমি দেখিছো, আৰু ইয়াত যিবিলাক দিছে তাৰ জৰিয়তে আমি গম পাইছো, হয়নে? আমাৰ এতিয়া কি কৈছে? ধান অসমৰ প্ৰধান কৃষিজাত শস্য। অসমৰ প্ৰধান কৃষিজাত শস্য কি? তেতিয়াহ'লে ধান। চাহ অসমৰ প্ৰধান ৰোপণ খেতি। ৰোপণ খেতিৰ ভিতৰত চাহ অসমৰ প্ৰধান ৰোপণ খেতি। চাহপাত উৎপাদনত অসমৰ স্থান ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম। এই চাহপাত যে উৎপাদন হয়, সেই উৎপাদনত ভাৰতৰ ভিতৰতে অসমৰ স্থান কিমান? প্ৰথম। নাৰিকলৰ আঁহ বা বাকলি আদিৰ পৰা মানুহৰ ব্যৱহাৰ উপযোগী বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰা। এতিয়া নাৰিকলৰ আঁহৰ পৰা কি কি তৈয়াৰ কৰো আমি? ইয়াৰ উপৰি ফুলৰ খেতি কৰিও বহু লোক আৰ্থিকভাৱে স্বাৱলম্বী হয়। ক্ৰিয়াকলাপ 3। ক্ৰিয়াকলাপ 3টোত কি দিছে? তোমাৰ অঞ্চলত কি কি শস্য, ফল মূল, শাক পাচলি খেতি কৰা দেখিছে তলৰ তালিকাখনত লিখা। তোমালোকৰ বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ তোমালোকৰ শস্যৰ ধান প্ৰায়বিলাক অঞ্চলত কৰে। ফল মূল কি কৰে? শস্যৰ ভিতৰত ধান পৰিব, কোনোবাই তিল খেতি কৰিব পাৰে, সৰিয়হ কৰিব পাৰে। ফল মূল কোনবিলাক খেতি কৰে? নেমু হওক বা ফুমথিৰা। শাক কিবিলাক কৰে? লাই, লফা, পালেং। পাচলি কোনবিলাক? বন্ধাকবি, ফুলকবি বা ভোল, কোমোৰা, জিকা এইবিলাক কৰে। এইবিলাক নাম লিখিবা। নিজৰ নিজৰ অঞ্চলত যিবিলাক দেখা সেইবিলাকৰ ইয়াত শস্য ঠাইত শস্য লিখিবা, ফল মূলৰ ঠাইত ফল মূল। তাৰপিছত এটা দলীয় কাৰ্য দিছে। তলত কিছুমান প্ৰাকৃতিক সম্পদৰ নাম দিয়া হৈছে, সম্পদবোৰ তালিকা অনুযায়ী ভাগ কৰা। মইতো পঢ়ি দিছো। ধান, মাছ, গঁড়, হাতী, চেগুন, বাঘ, কয়লা, তিতাচপা, অজগৰ, মাছ, অজগৰ, কাছ, সৰিয়হ, নাৰিকল, চাহপাত, প্ৰাকৃতিক গেছ, চূণশিল, মাটিকঁঠাল, বাঁহ বেত, কুঁহিয়াৰ, মৰাপাট, উট, দেওহাঁহ, খাৰুৱা তেল। এতিয়া খেতিৰ পৰা আহৰণ কৰা, ইয়াৰ খেতিৰ পৰা কোনবিলাক আহৰণ কৰে? ইয়াত পোৱা যায় ধান, সৰিয়হ, নাৰিকল, চাহপাত, মাটিকঁঠাল, কুঁহিয়াৰ, মৰাপাট এইবিলাক খেতিৰ পৰা। হাবিত কি কি থাকে? গঁড়, হাতী, বাঘ, অজগৰ, চেগুন, তিতাচপা, বাঁহ বেত। ভূগৰ্ভৰ পৰা আহৰণ কৰা। ভূগৰ্ভ মানে মাটি তলৰ পৰা আহৰণ কৰা। কয়লা, প্ৰাকৃতিক গেছ, খাৰুৱা তেল। পানীত কি কি পাওঁ আমি? মাছ, কাছ, উট। তাৰপিছত কৈছে অসম প্ৰাকৃতিক সম্পদত চহকী এখন ৰাজ্য। আমি জানোৱেই অসম এখন প্ৰাকৃতিকভাৱে চহকী ৰাজ্য। অসমৰ প্ৰাকৃতিক সম্পদৰ পৰা উৎপাদিত বিভিন্ন সামগ্ৰী দেশ বিদেশলৈ ৰপ্তানি কৰি চৰকাৰে ৰাজহ সংগ্ৰহ কৰে। আমাৰ ৰেভিনিউ যে পাওঁ, ৰাজহ যে পাওঁ, সেই ৰেভিনিউ ক'ৰ পৰা পাওঁ? অসমৰ প্ৰাকৃতিক সম্পদৰ উৎপাদিত সামগ্ৰী দেশ বিদেশলৈ ৰপ্তানি কৰি। ইয়াৰ ফলত আমাৰ ৰাজ্যখন অৰ্থনৈতিকভাৱে সবল হৈছে। এই প্ৰাকৃতিক সম্পদবোৰ সঠিকভাৱে ব্যৱহাৰ কৰিলে আৰু অধিক উন্নতি হ'ব। কিন্তু মনত ৰখা দৰকাৰ যে প্ৰাকৃতিক সম্পদসমূহ অসীম নহয়। আমি যিবিলাক প্ৰাকৃতিক সম্পদ পাওঁ সেইবিলাক অসীম নহয়। এটা সীমিত আছে যে ওলাই থাকিব সম্পদসমূহ, তেনে নহয় কৈছে। গতিকে আমি প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ ক্ষেত্ৰত আমি সচেতন হ'ব লাগে। আমি যধে মধে ব্যৱহাৰ কৰিব নালাগে। ভৱিষ্যতৰ বাবে আমি সম্পদ সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিব লাগে। ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি সম্পদবিলাক সীমিত ব্যৱহাৰ কৰি সংৰক্ষণ কৰিব লাগে বুলি কৈছে। এইবাৰ আহিছোঁ ইয়াৰ পাঠভিত্তিক ক্ৰিয়াকলাপলৈ। 1 নম্বৰটো কি দিছে? তলত দিয়া প্ৰশ্নসমূহ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। শুদ্ধ উত্তৰটোত আমি এই গোল চিনটো পূৰ কৰিব লাগে। 1 নম্বৰ কটো দিছে তলৰ কোনবিধ খনিজ সম্পদৰ বাবে অসমক পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়? আমি পাঠটোত পাইছিলোৱে। 1টো দিছে খাৰুৱা তেল, 2টো কয়লা, 3টো চূণশিল, 4টো লো। আমি পাইছিলো খাৰুৱা তেলটোকে কাৰণে আমাক অসমক পনীয়া সোণৰ ৰাজ্য কোৱা হয়। আমি খাৰুৱা তেলটো দ্বাৰা আমি কি কৰিম? এইটো আমি গোল কৰিম।
খ মাছ, কাছ, ঘৰিয়াল, শিহু আদি কোনবিধ সম্পদৰ অন্তৰ্গত? এইখিনি পানীত পায়, সেইকাৰণে 1 নম্বৰ বনজ দিছে, 2 খনিজ দিছে, 3 কৃষিজাত, 4 জলজ। এটা পানীত পালে আমি জলজ সম্পদ বুলি গম পাইছিলো, সেইকাৰণে আমি 4টোত আমি কি কৰিব লাগিব, এইটোত আমি ভুল কৰিব লাগিব। তাৰপিছত 2 নম্বৰ ক্ৰিয়াকলাপটো দিছে উত্তৰ লিখা। ক অসমত থকা 3টা প্ৰাকৃতিক জলাশয়ৰ নাম। অসমত কি কি জলাশয় পায় আমি পাঠটোত পাইছিলোৱে, তাৰে 3টা লিখিবলৈ কৈছে আমাক। কি কি আছিলে মই উত্তৰটো লিখি ৰাখিছো। অসমত থকা 3টা প্ৰাকৃতিক জলাশয়ৰ নাম হ'ল দীপৰ বিল, চান্দুবি বিল আৰু চামগুৰি বিল। খটো কি কৈছে, 2 খটো কৈছে চূণশিলৰ পৰা প্ৰস্তুত কৰা দুবিধ বস্তুৰ নাম। চূণশিলৰ পৰা উত্তৰটো কি হ'ব, বিলাতী মাটি আৰু চক পেঞ্চিল। গটো কি দিছে, অসমত বাৰিষা কালত হোৱা 4বিধ পাচলিৰ নাম। অসমত বাৰিষা কালত কি কি পাচলি হয় দিছিলে, পাঠটোত আমি পাইছিলো। অসমত বাৰিষা কালত হোৱা 4বিধ পাচলিৰ নাম হ'ল জিকা, ভোল, কোমোৰা আৰু ধুন্দুলি। ঘ অসমৰ বনাঞ্চলত পোৱা 4বিধ মূল্যৱান উদ্ভিদৰ নাম। অসমৰ বনাঞ্চলত পোৱা 4বিধ মূল্যৱান উদ্ভিদৰ নাম হ'ল শাল, চেগুন, গমাৰি আৰু হুলুং। 3 নম্বৰটো খালী ঠাই পূৰ কৰিবলৈ দিছে। কটো দিছে চূণশিল এবিধ ডেছ সম্পদ। খালী ঠাইটোত কি দিব লাগিব, খনিজ সম্পদ। খ ব্ৰহ্মপুত্ৰ আৰু খালী ঠাইত কি দিবলৈ ডেছ, অসমৰ 2খন প্ৰধান নদী, ব্ৰহ্মপুত্ৰ, খালী ঠাইত হ'ব বৰাক। গ পানীৰ পৰা উৎপাদন হোৱা বিদ্যুৎক ডেছ বোলে, জলবিদ্যুৎ বোলে, জলবিদ্যুৎ হ'ব। ঘ ভূপৃষ্ঠৰ পানীভাগৰ দৰে ইয়াত খালী ঠাইত হ'ব ভূগৰ্ভৰ পানীভাগো আমাৰ সম্পদ। 4 নম্বৰ দিছে শুদ্ধ বাক্যটোত ৰাইট আৰু অশুদ্ধ বাক্যটোত ক্ৰছ মাৰ্ক দিবলৈ কৈছে, পূৰণ চিন দিয়া। ক তিতাচপা, গমাৰি, চেগুন আদি জলজ উদ্ভিদ। এইটো পানীত নহয়, এইটো আমি কাটা ক্ৰছ চিন দিম। অসমৰ ডিগবৈ, নুনমাটি আৰু বঙাইগাঁৱত কয়লা খনি আছে। নহয়, এইটো আমি দিম, এইটো শোধনাগাৰ আছিলে। গ প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰা, এইটো শুদ্ধ। প্ৰাকৃতিক সম্পদ আমি প্ৰকৃতিৰ পৰাই পাওঁ। ঘ ধান, মৰাপাট, লাও আদি হৈছে বনজ সম্পদ। এইবোৰ কৃষিজাত সম্পদ হয়, এইটো নহয়, আমি কাটি দিম। দেওহাঁহ অসমৰ ৰাজ্যিক পশু, এইটো হয়, শুদ্ধ। 5 নম্বৰটো দিছে উত্তৰ লিখা, উত্তৰ লিখিবলৈ দিছে। কটো দিছে প্ৰাকৃতিক সম্পদ কাক বোলে। প্ৰাকৃতিক সম্পদ কাক বোলে, আমি উত্তৰটো কেনেধৰণে লিখিব লাগিব। উত্তৰটো হ'ব আমাৰ দৈনন্দিন জীৱনৰ যিবোৰ প্ৰয়োজনীয় সামগ্ৰী প্ৰকৃতিৰ পৰা আহৰণ কৰোঁ সেইবোৰকে প্ৰাকৃতিক সম্পদ বোলে। তাৰপিছত খটো কি দিছে, অসমক কিয় পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়। আমি উত্তৰটো লিখিব লাগিব, খাৰুৱা তেলৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে এখন চহকী ৰাজ্য, সেয়েহে অসমক পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়। 6 নম্বৰ প্ৰশ্নটো কি দিছে, চমুটোকা লিখা, কয়লা, চূণশিল। আমি কেনেধৰণে চমুটোকা লিখিম, কয়লা। অসমৰ খনিজ সম্পদসমূহৰ ভিতৰত কয়লা অন্যতম। অসমৰ মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ আদিত কয়লা পোৱা যায়। কাৰ্বি পাহাৰৰ কয়লাজান, শিলভেটা আদিত উৎকৃষ্টমানৰ কয়লা পোৱা যায়। এনেধৰণে লিখি দিলে হৈ যাব। তাৰপিছত চূণশিলৰ বিষয়ে চমুটোকা কেনেধৰণে লিখিম, চূণশিল অসমৰ এক অন্যতম খনিজ সম্পদ। ডিমা হাছাও জিলাৰ উমৰাংচু আৰু কাৰ্বি আংলং জিলাৰ কয়লাজান আৰু দিলাই পাহাৰত চূণশিল পোৱা যায়। চিমেণ্ট বা বিলাতী মাটি প্ৰস্তুত কৰিবলৈ চূণশিল ব্যৱহাৰ কৰা হয়। চূণশিলৰ পৰা চক পেঞ্চিল, দাঁত ঘঁহা দ্ৰব্য, ৰং আদি প্ৰস্তুত কৰা হয়। আজিৰ পাঠ ইমানেই, পুনৰ অন্য এটা নতুন পাঠৰ সৈতে লগ হ'ম। ধন্যবাদ।